हेलो गाइस पुनरबार इलेक्ट्रिकल साम यूट्यूब चैनल आपलोक स्वागतम जानिছো गाइस आज पुनरबार এটা মজাদার ভিডিও লৈছো এটা মজাদার টপিক লৈছো যাতে আপোনালোক অলপ হেল্প হয় তো ভিডিওটো স্টার্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিওবিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু গাইস ভিডিওটো স্টার্ট কৰাৰ আগতে এটা কথা আপোনালোক জনাই দিও যে বহুতে মোৰ ভিডিওবিলাক চাই 90% ৰ ওপৰত ভিডিওবিলাক মানুহে চাই কিন্তু চেনেলটো চাই মিলি সাবস্ক্ৰাইবটো নকৰে তো গাইস আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছো আজি কেতিয়াও মই তেনেকৈ সাবস্ক্ৰাইব এনেকৈ ৰিকুৱেষ্ট নকৰো তো আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছো যিবিলাকে ভিডিওটো চাব চাই মেলি ধুনীয়াকৈ এটা লাইক মাৰি দিলেনো কি যাব আপোনালোকৰ একোতো নাযায় আৰু সাবস্ক্ৰাইবটো কৰি দিলেও একো নাযায় ধুনীয়াকৈ সাবস্ক্ৰাইবটো কৰি দিব আৰু গাইস আজি দেখাই আছো এটা ধুনীয়া বস্তু এটা দেখাই আছো এইটো হয়তো আপোনালোকে দেখিছে কিন্তু এই বস্তুটো যেতিয়া নাহিছিল গাইস এতিয়াতো বৰ্তমান এইবিলাক সব ইলেক্ট্ৰিক ড্ৰিল মেচিন হৈ গৈছে সব লাইনত লগাই কাৰেণ্টত লগাই ধুনীয়াকৈ চলাই বা এইটো হৈছে আমাৰ নৰ্মেল ড্ৰিল মেচিন লগতে আজিকালি হামাৰিং বিভিন্ন ধৰণৰ ড্ৰিল মেচিন আছে কিন্তু গাইস যেতিয়া ড্ৰিল মেচিন নাছিল তেতিয়া কেনেকুৱা ধৰণৰ বস্তু ইউজ কৰিছিল বা কেনেকৈ ইউজ কৰিছিল সেই বস্তুটো আজি আপোনালোকক দেখাই আছো তেতিয়াহ'লে আপোনাক দেৰি নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন হয় গাইস এতিয়াতো বাৰু এইবিলাক ড্ৰিল মেচিন ইউজ কৰে এইবিলাক বিভিন্ন ধৰণৰ বিভিন্ন কোম্পানীৰ বহুত বেলেগ বেলেগ ধৰণৰ ড্ৰিল মেচিন আছে কিন্তু এই ড্ৰিল মেচিনবিলাক নোলোৱাৰ আগত গাইস আপোনালোকে কেনেকৈ ৱাৰিং বা তেনেকুৱা কামবিলাক কৰিছিল গম পায়নে এই ড্ৰিল মেচিনবিলাক নাথাকাৰ টাইমত গাইস যেতিয়া আমি ৱালত স্ক্ৰু মাৰিব লাগে তেতিয়া আমি মানে আগত যিবিলাক ৱাৰিং আছিল লাইনৰ যিবিলাক ৱাৰিং আছিল প্ৰথমতে বাৰু তাৰ অকল তাৰ এনেকৈ ক্লিট ৱাৰিং টাইপৰ আছিল কিন্তু তাৰপিছত আমাৰ কেচিং কিপিং ৱাৰিং হ'ল যদিও তেতিয়া ইউজ কৰিছিল গাইস কাঠৰ ঘুটকা কাঠৰ এনেকৈ সৰু সৰু এতিয়া যিবিলাক ঘুটকা পায় প্লাষ্টিকৰ তেতিয়া কৰিছিল কাঠৰ ঘুটকা বনাইছিল সেই কাঠৰ ঘুটকা বনাই তাতে মানে কাঠৰ ঘুটকাটো কেনেকা ৱালখনত ফুটাই চেনি হাতুৰি লগত এনেকৈ সৰু সৰু কৰি ফুটাই কাৰণে সেই কাঠৰ ঘুটকাটো মাৰি দিছিল তাত মাৰি কাৰণেহে গজল বা স্ক্ৰু এনেকৈ মাৰিছিল কিন্তু তেতিয়া এইবিলাক ড্ৰিল চিল নাছিল তাৰপিছত ওলাল গাইস এই যেতিয়া সেই চিষ্টেমটো হ'ল কাঠৰ ঘুটকা তাৰপিছত ওলাল এনেকুৱা এটা ড্ৰিল মেচিন গাইস এনেকুৱা এই ড্ৰিল মেচিনটো কি আপোনালোকে গম পায়নে গাইস এইটো হৈছে ইলেক্ট্ৰিক ড্ৰিল মেচিন আৰু এইটো হৈছে হেণ্ড ড্ৰিল মেচিন গাইস হেণ্ড ড্ৰিল মেচিন এইটো কোনো লাইন বা তেনেকুৱা কোনো ধৰণৰ বস্তু নালাগে এইটো কেনেদৰে ইউজ কৰে গাইস কেনেকৈ দেখাওঁ গাইস অকলে ধৰি থকাত অলপ অসুবিধা হৈছে ধৰি লওক আপোনালোকে এইটোত এনেকৈ ধৰি লয় ধৰিব পাৰি এনেকৈ আৰু এই যিটো বিট আছে গাইস এই যিটো বিট হয় এই বস্তুটো ইয়াত লগায় এই আগফালে এই বিটটো যেনেকুৱা ধৰণৰ আপোনালোকক উডত মাৰা বিট হওক বা ৱালত মাৰা বিট হওক সেই বস্তুটো ইয়াতে লগাই কেনে গাইস মই আপোনালোকক থুলমূলকৈ দেখাই আছোঁ এনেকুৱা ৱালত লগাব এনেকৈ ৱালত যিটো ড্ৰিল বিট থাকিব ন এইফালে ড্ৰিল বিট থাকিব ন এইফালে ড্ৰিল বিটটোত এনেকৈ ৱালত লগাব এইখনতে যে ধৰি ল'ব লৈ মই কেনেকৈ কৰোঁ এখনতে যি গাইস ছেটআপ কৰি লৈছোঁ এনেকুৱা ল'ব পাৰে এইটো বস্তু আপোনালোকে কিছুমানে এনেকৈও ধৰে এনেকৈও ধৰিব ইয়াত ধৰি কেনে এইটো পূৰা ঘূৰাব ইয়াতে যিহেতু বিট থাকিব ন গাইস এইটো যেতিয়া পূৰা ঘূৰালে এই বস্তু ৱালত এনেকৈ ফুটি যাব বা কাঠতো ফুটাব পাৰে লগতে ইয়াতো এটা যিডাল হেণ্ডেল আছে ইয়াতো ধৰিব পাৰে এনেকৈ ধৰি এইটো পূৰা ঘূৰাব লাগিব পূৰা এনেকৈ ঘূৰাই এনেকৈ যিমানখিনি জোখত আপোনালোকে যিহেতু ইয়াতে বিট থাকিব মই এতিয়া বিটটো লগাই দেখুওৱা নাই আপোনালোকে ইয়াতে বিটটো লগাই দেখুওৱা নাই যিমানখিনি দীঘল বিট থাকিব তাৰপিছত আপোনালোকক যিমান হিচাপত হলটো লাগে বা ফুটাটো লাগে সেই হিচাপত আপোনালোকে পূৰা এনেকৈ ফুটাব লাগিব ফুটাই তাৰপিছত গাঁতি স্ক্ৰু বা ঘুটকা যি মাৰে গাঁতি মাৰে বা ঘুটকা মাৰে কাঠৰ মাৰে বা তেনেকুৱা প্লাষ্টিকৰ মাৰে তেনেকৈ আপোনালোকে মাৰি সেই বস্তুটো কৰিব পাৰে হেণ্ড ড্ৰিল মেচিন এইটো এটা আপোনালোকে বহুতে দেখা নাই তো এটা হৈছে লাইনত চলা ড্ৰিল মেচিন লগতে এইটো হৈছে হেণ্ড ড্ৰিল মেচিন তো গাইস হয়তো আপোনালোকে গম পালে কেনেকুৱা আগতে ইউজ কৰা হৈছিল এই যিটো ইলেক্ট্ৰিক ড্ৰিল মেচিনটো ওলোৱাৰ আগতে কেনেকুৱা এটা মেচিন কেনেকুৱা এটা ড্ৰিল ইউজ কৰা হৈছিল এটা টাইমততো বাৰু ক'লোৱে নহয় আপোনালোকক ফুটা চেনি হাতুৰিৰ লগত ফুটা কৰিছিল হল কৰিছিল আৰু কাঠৰহে ঘুটকা আছিল এতিয়াতো বাৰু প্লাষ্টিকৰ ঘুটকা ওলাই গ'ল আপোনালোকে হয়তো চিনি পায় ঘুটকাটো কেনেকুৱা হয় আমি ইংলিছত এনে কাটিছ বুলি কওঁ কিন্তু আমাৰ নৰ্মেলি যিবিলাক কাম কৰি ইউজ কৰা মানুহবিলাকে ঘুটকা বুলি কয় এইটো ঘুটকা তো গাইস আজি ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে কিবা বুজিলে বা শিকিলে তো ভিডিঅ'টো চাই যদি অলপ হ'লেও কিবা বুজিলে বা শিকিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা হ'লে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইস বাই বাই